চাওক আমি প্ৰত্যেকটো বছৰৰ দৰে এইবেলিও আমি আজি নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ লাৰকুচি আঞ্চলিক সমিতিৰ উদ্যোগত বিশ্ব শান্তি আৰু ভাতৃত্ববোধ গঢ়াৰ্থে আজি ইয়াত সমূহীয়া ইফতাৰ আৰু দোৱাৰ কাৰণে অনুষ্ঠান আয়োজন কৰা হৈছিলে। আৰু এই অনুষ্ঠানৰ মূল উদ্দেশ্য হ'ল বিশ্বৰ বিভিন্ন প্ৰান্তত হৈ থকা অশান্তি আৰু আমাৰ মাজত ভাতৃত্ববোধ যাতে অটুট থাকে। এটা দুষ্ট চক্ৰই বাৰে বাৰে আমাৰ মাজৰ ভাতৃত্ববোধৰ এনাজৰীডাল ভাঙাৰ আপ্ৰাণ চেষ্টা কৰি আছে। আৰু আমি আজি সৰ্বশক্তিমানৰ ওচৰত দোৱা কৰিছোঁ যাতে অনাগত দিনত আমি সকলোৱে ভায়ে ভায়ে এজনে আনজনৰ কান্ধত ধৰি হাতে হাতে ধৰি আগবাঢ়ি দেশৰ তথা আমাৰ জাতিৰ মংগলৰ কাৰণে আমি কাম কৰিব পাৰোঁ। তাৰ কাৰণে আমি আজি সৰ্বশক্তিমানৰ ওচৰত দোৱা আৰু সমূহীয়া ইফতাৰ কৰিছোঁ পবিত্ৰ ৰমজান মাহত। ধন্যবাদ। নলবাৰী জিলা আমচু আৰু আমাৰ লাৰকুচি আঞ্চলিকৰ উদ্যোগত এখন ৰোজাখানাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বহুত মই মুৰব্বী তথা এই অঞ্চলৰ বিশিষ্ট মানুহে উপস্থিত হয় আৰু আমি একেলগে ইফতাৰ কৰোঁ। তো আমি এইটোৰ কাৰণে এই উদ্দেশ্য হ'ল যে ভাতৃত্ববোধৰ এনাজৰী আমাৰ মাজত অটুট থাকে যেন।